Hi friends, welcome to my another blog. মই নিৰুপমাই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি এটা আপোনালোকৰ মাজলৈ কচুৰি ভিডিঅ' লৈ আহিছো। তাৰ কাৰণে মই তিনিটা ষ্টাইলত কচুৰি বনাম বুলি ভাবিছো। প্ৰথমতে আপোনালোকে চাই থাকক। প্ৰথমতে মই কেৰাহীখন উঠাই দিছো আৰু গেছটো জ্বলাই দিছো। দি এনেকে উঠাই দিলো। আৰু এতিয়া মই ইয়াতে কেৰাহীখন গৰম হলত এতিয়া মই তেল দিম। এনেকে তেল দিছো আৰু লগতে মই এতিয়া প্ৰথমতে বনাবলৈ মই এইখিনি মুগৰ দাইল লৈছো, কালজিৰা লৈছো, জিৰা, গোটা জিৰা আৰু এনেকে আটা মঠি পেলাই মই আগতীয়াকৈ এনেকে ৰাখিছো। এতিয়া মই দালিখিনি ইয়াতে ধুই পেলাই শুকুৱাই মেলি এনেকে ৰাখিছো। এতিয়া মই এইখিনি ভাজিব লাগিব। এইখিনি অকণমান তেলতে ফ্ৰাই কৰি ল'ম। প্ৰথমতে মই জিৰা দিলো, কালজিৰাখিনি দিলো, কালজিৰা এনেকে দালিখিনি এনেকে পেলাই দিলো। এতিয়া মই এইখিনি ৰঙচুৱাকে অকণমান ভাজি ল'ম। এইখিনি বেছি ফ্ৰাই কৰিব নালাগে, অকণমান ৰঙচুৱাকে ফ্ৰাই কৰিলে হৈ যাব। ইয়াতে মই অকণমান ধনিয়াও দি দিছো, ধনিয়া গুটি। এনেকৈ হৈ গৈছে এইখিনি মই এখন বেলেগ থালত উঠাই লম। যিহেতু ঠাণ্ডা হ'ব লাগিব এইখিনি। এনেকে এইটো উঠাই লৈছো। এইখিনি এনেকে ঠাণ্ডা হ'বলৈ দি দিছো, চাইডত ৰাখি দিছো। আৰু এতিয়া মই দিব লাগিব পিঁয়াজ। মিডিয়াম সাইজৰ পিঁয়াজ মই এনেকে মিহি মিহিকে তিনিটা কাটি লৈছো। আৰু লগতে লৈছো চেনি আৰু লগত লৈছো গাখীৰ। এইখিনি প্ৰথমতে মই এনেকে পিঁয়াজখিনি অকণমান ৰঙচুৱাকে ফ্ৰাই কৰিব লাগিব। এইখিনি এনেকে কেৰাহীখনত দি দিছো। এইখিনি ৰঙচুৱাকে মোক হৈ গৈছে। আধা ৰঙচুৱাকে মই দি দিম এনেকে। আৰু লগতে দিম ইয়াতে 1 চামুচ চেনি। চেনিখিনি এনেকে দি দিলো। এইখিনি ইয়াতে মিহি হ'ব লাগিব। যেহেতু মিঠা কচুৰি বনাম মই, সেইকাৰণে মই ইয়াতে অকণমান চেনি দিছিলো। আৰু লগতে মই দিম অকণমান নিমখ, মিঠা হ'বৰ কাৰণে অকণমান এনেকে। এইখিনি মই হৈ গৈছে। এইখিনি মই এতিয়া নমাই লম। এনেকে ৰঙচুৱাকে ধুনীয়াকে ফ্ৰাই কৰি ল'ব লাগিব। এইখিনি নমাই ল'ম। এইখিনি এনেকে এতিয়া মই নমাই লৈছো। পিঁয়াজখিনি ফ্ৰাই কৰা হৈ গৈছে। এনেকে এইখিনি মই ঠাণ্ডা হ'বলৈ দিম। এইখিনি চাইডত এনেকে ৰাখি দিছো। চুলাতে পৰি গ'ল। এইখিনি উঠাই দিছো। আৰু এতিয়া মই দিব লাগিব আলুৰে মই পিঁয়াজি বনাম বুলি ভাবিছো। তাৰ কাৰণে মই লৈছো আলু এটা লৈছো, আদা নহৰু, মান ধনিয়া, নৰসিংহ
আৰু অকণমান তেলেংগী মছলা আৰু লগতে মই এনেকে আটাটো মঠি লৈছোঁ আগতীয়াকৈ। এতিয়া মই প্ৰথমতে দিব লাগিব অকণমান হালধি, অকণমান মই নিমখ দিছোঁ সোৱাদ অনুসৰি, আৰু অকণমান আদা নহৰু পেষ্ট, নৰসিংহৰ পাত মই এনেকে লৈছোঁ, এইকেইটা মই ইয়াতে পিচি পেলাই এনেকে পেলাই দিছোঁ। জুইটো কমাই লৈছোঁ, বহুত হৈছে। আৰু লগতে মই এতিয়া আলুখিনি এনেকে মঠি পেলাই ইয়াতে পেলাই দিছোঁ। এইখিনি অকণমান ভাজি ল'ব লাগিব। আৰু অকণমান ইয়াতে মই পাঁচফোৰণো দি দিছোঁ সোৱাদৰ কাৰণে। আৰু ইয়াতে অকণমান দিম 1 চামুচ তেলেংগী মছলা, অকণমান জ্বলা জ্বলা ভাৱ হ'বৰ কাৰণে এনেকে দি দিছোঁ। এইটো চাইডত মই ৰাখি দিছোঁ। আৰু এইটো এতিয়া মই নমাই ল'ম। তেল যিহেতু সৰহ হৈছে, এতিয়া মই এখন থালতে নমাই লৈছোঁ। এইখিনি ঠাণ্ডা হ'ব লাগিব। এইখিনি অকণমান এনেকে ডাঙৰকে লৰাই দিছোঁ। আৰু এইখিনি তেলতে মই এতিয়া ফ্ৰাই কৰি আৰু অকণমান তেল দিব লাগিব। এইখিনি মই চাইডত এনেকে ৰাখি দিছোঁ। এতিয়া মই অকণমান তেল দিম এইখিনি তেলতে, যিহেতু কচুৰি ভাজিবলৈ আমাক তেল লাগিব, সেইকাৰণে এইটো এনেকে ৰাখি দিলোঁ। আৰু এতিয়া মই প্ৰথমতে লৈছোঁ এইখিনি পিঁয়াজি বনাবলৈ এনেকে মই এটা আটাৰে লাৰু এটা বনাই লৈছোঁ। আৰু লগতে অকণমান এনেকে শুকান পাউদাৰ অকণমান লৈ লৈছোঁ। লৈ এনেকে সৰুকে এখন ৰুটি কৰি লৈছোঁ। বেছি মোটাও নহয়, বেছি ডাঠো নহয়, এনেকে কৰি লৈছোঁ। আৰু ইয়াতে মই এতিয়া দিম পিঁয়াজ, যিখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ সেইখিনি মই ইয়াতে এনেকে দিছোঁ। আৰু এতিয়া মই এনেকে প্ৰেছ কৰি দিম। চাওক, এইটো আমাৰ পিঁয়াজি হৈ গৈছে এনেকে। আৰু দ্বিতীয়টো মই আলু চপ বনাবলৈ মই এনেকে আটাৰে লাৰু এটা লৈছোঁ। লৈ এইখন অকণমান বেলি লৈছোঁ। লৈ এতিয়া ইয়াতে মই অকণমান আলু দিম। ইয়াতে মই এনেকে অকণমান আলু দিছোঁ। দি এইখন এনেকে দি চাওক, এখন এনেকে দিলোঁ। দি এনেকে দি দিলোঁ। দি এনেকে মোহাৰি দিলোঁ। এইটো তৃতীয়টো বনাবলৈ মই মুগৰ দাইলৰ ফ্ৰাই কৰি ৰাখিছিলোঁ, সেইটো বনাম মই। এনেকে লাৰু এটা লৈ লৈছোঁ। এনেকে এইখনো ঠিক তেনেদৰে বেলি লৈছোঁ। এতিয়া মই দিম ইয়াতে ফ্ৰাই কৰি থোৱা দালি। মছলাৰ সৈতে এনেকে ধুনীয়াকে কৰি ৰাখিছিলোঁ। এইখন চাওক, এতিয়া মই এইখিনি ফ্ৰাই কৰিব লাগিব। গেছটো অকণমান বঢ়াই দিছোঁ। দি এইখন এটা এটাকে এনেকে ফ্ৰাই কৰি যাম মই। লগতে মই
এইটো চচটো মই সৰু চচ আনিছোঁ। আৰু এইটো মই লুটিয়াই দিছোঁ। কচুৰি বনাবলৈ মই প্ৰথমতে আটাটো নিমখ দি অকণমান গৰম পানী কুহুমীয়া গৰম পানীৰ সৈতে মাৰি আগতীয়াকৈ মেৰিনেট কৰি ৰাখিছিলোঁ। ৰাখি এতিয়া মই সেইখিনি বনাই দিছোঁ। এনেকে কচুৰিটো ফুলি আহিছে, ধুনীয়াকৈ ফুলি আহে। আৰু এখন এইটো পিঁয়াজিটো হৈ গৈছে, এনেকে ৰঙচুৱাকে ধুনীয়াকৈ বনাই। ধুনীয়াকে ফুলি গৈছে, এইটো এনেকে ৰাখিছোঁ। আৰু দ্বিতীয়টো মই বনাইছোঁ। মই ভাগে ভাগে এনেকে ৰাখি দিছোঁ। জুইটো কমাই দিছোঁ। এনেকে এইটো লুটিয়াই দিছোঁ। যিহেতু মই ঘৰতে বনাইছোঁ, এনেকৈ চচপেন এটা লৈছোঁ আৰু ইয়াত মই চাহ অকমান উঠাই দিছোঁ। চাহ উঠাই দিছোঁ। ধুনীয়াকে ফুলি আহিছে। মোৰ ডাঙৰ হৈছে আচলতে চবত কৰি, আৰু মই এইটো মিঠা পিঁয়াজি এনেকে ৰাখি দিছোঁ। আৰু তৃতীয়টো বনাবলৈ মই আলু চপ বনাবলৈ মই এনেকে ৰাখি দিছোঁ চাইডত লেতৰা। আৰু ইয়াতে মই অকণমান চেনি দি দিছোঁ। আৰু লগতে দি দিছোঁ চাহপাত। চাহপাত দি দিছোঁ। এতিয়া মই এইটো আলু পিঁয়াজিটো মই এনেকে লুটিয়াই দিছোঁ। খিনি মই উঠাই দিছোঁ। যিহেতু মোৰ হৈ গৈছে, চাইড কৰি দি দিছোঁ। মই এইখন থালতে লৈ লৈছোঁ। ইয়াত মই অকণমান চচ দিছোঁ। এনেকে হৈ গৈছে। এইটো বন্ধ কৰিছোঁ গেছটো।
আলু পিয়াজি বন কৰিলো আৰু লগতে এতিয়া মই গাখীৰখিনি দি দিছো ইয়াতে। আৰু ইয়াতে মই অকণমান পিয়াজিত অকণমান চচ দি দিছো। গেছটো বন্ধ কৰি দিছো, চাহখিনি হৈ গ'ল। এতিয়া মই কাপত ঢালি দিছো। পিয়াজি কচুৰি